প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টিৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। মোৰ বয়স এতিয়া প্ৰায় 45 বছৰ হৈছিল। মোৰ জীৱনত এতিয়া মই এগৰাকী অকলশৰীয়া মাতৃৰ ৰূপত জীয়াই আছোঁ। মোৰ পুত্ৰৰ নাম হ'ল ধন আৰু তাৰ বয়স এতিয়া 24 বছৰ। সিয়েই মোৰ জীৱনৰ সংগী। তাৰ বাবে মই জীৱনৰ সকলো কঠিন পৰিস্থিতিৰ সৈতে যুঁজিবলৈ পাৰোঁ। আমি দুয়োটাই মিলি এইখন পৃথিৱীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ আৰু ইজনে আনজনৰ সাহসো হৈছোঁ। আমাৰ মাজত এনেকুৱা এটা সম্পৰ্ক আছিল যি শব্দৰ দ্বাৰা নহয়, অনুভৱ কৰিলেহে বুজিবলৈ পৰা যায়। কিন্তু এটা নিশা সকলো এটা মুহূৰ্তৰ কাৰণে সলনি হৈ গ'ল। সেইদিনা ধনে ৰাতি দেৰিকৈ ঘৰত সোমাইছিলহি। সেইদিনা তাৰ চকুত একেবাৰে উজ্জ্বলতা নাছিল, যি সদায়ৰ দৰে তাৰ চকুত জিলিকি থাকিছিল। তাক বৰ ভাগৰি অহা যেন অনুভৱ হৈছিল। সেই ভাগৰ কেৱল শৰীৰৰে নহয়, মনৰো আছিল। সি সেইটো সময়ত এখন লোকেল কিতাপৰ দোকানত ফুল টাইম জব কৰি আছিল আৰু লগতে এখন কলেজত সাহিত্য চৰ্চাও কৰি আছিল। কিতাপৰ প্ৰতি আমাৰ মৰম দুয়োজনৰে সমান আছিল। কিন্তু এইকেইদিনত মন কৰিছিলোঁ যে দায়িত্বৰ বোজা তাৰ ওপৰত বেছি হৈ পৰিছিল। সি মোৰ ওচৰলৈ আহিলে আৰু লাহেকৈ ক'লে, মা, আজি কিবা এটা ভাল লগা নাই। তাৰ কণ্ঠ বহুত দুৰ্বল যেন অনুভৱ হৈছিল সেইটো সময়ত মোৰ। তাৰ চকু সেমেকি আছিল। মোৰ বুকুৰ ধপধপনি এতিয়া বাঢ়িবলৈ ধৰিলে। মই তেতিয়া খানা বনাবলৈ এৰি তাক সুধিলোঁ, তোমাক আজি বহুত ভাগৰুৱা যেন লাগিছে। ব'লা, সেইকাৰণে তুমি অলপ জিৰণি ল'বা। মোৰ কোঠাটো এতিয়া গৰম হৈ আছে, তুমি তাতেই অলপ বাগৰি দিয়াগৈ। আমাৰ পুৰণি ঘৰটো ঠাণ্ডা দিনত বহুত সোনকালেই ঠাণ্ডা হৈ গৈছিল। কাঠৰ দৰ্জা আৰু পুৰণি খিৰিকীৰে বতাহজাকক ৰখাবলৈ পৰা নাছিল। ধনে মনে মনে এতিয়া কোঠাটোলৈ বুলি সোমাই আহিল। ময়ো তাৰ পিছে পিছে এতিয়া সোমাই গ'লোঁ। আলমাৰীৰ পৰা ডাঙৰ কম্বল এখন উলিয়ালোঁ আৰু তাৰ ওপৰত জাপি দিলোঁ, যেনেকৈ তাক মই সৰুতে কৰিছিলোঁ। সি ক'লে যে ধন্যবাদ মা, আৰু তেনেকৈ কৈ সি চকুকেইটা মুদি দিলে। মই মাত্ৰ তাৰ ওচৰত বহিলোঁ। তাৰ উশাহ নিশাহ এতিয়া তল ওপৰ হৈ আছিল আৰু মই সেই পুৰণি উষ্ণতা অনুভৱ কৰি আছিলোঁ। এগৰাকী মাকৰ সান্তনা যে মোৰ সন্তান মোৰ ওচৰতে আছে, সুৰক্ষিত হৈ আছে। সেই নিশা বহুত ঠাণ্ডা আছিল আৰু ঘৰত হিটাৰো বৰ লাহে লাহে চলি আছিল। মই এটা মুহূৰ্তৰ কাৰণে ভাবিলোঁ যে কম্বলখন ময়ো লওঁ, তেতিয়া সি আৰু আৰাম পাব। মই লাহেকৈ বাগৰি দিলোঁ আৰু মনটোকো বুজাবলৈ চেষ্টা কৰিলোঁ যে এয়া মাত্ৰ এগৰাকী মাকৰ যত্ন, তাৰ বাহিৰে অন্য একোৱেই নহয়। কোঠাটো এইটো সময়ত শান্ত হৈ আছিল। বাহিৰত ঠাণ্ডা বতাহৰ ফিৰফিৰণি শুনিবলৈ পোৱা গৈছিল, কিন্তু কোঠাটোত এক শান্তি লুকাই আছিল। সেই মুহূৰ্তটো এটা সাধাৰণ নিশাৰ অংশ যেন লাগিবলৈ ধৰিছিল, য'ত এগৰাকী মাকে নিজৰ সন্তানৰ যত্ন লৈ আছিল। জীৱনত আমাৰ কিছুমান সম্পৰ্ক ইমান গভীৰ হয় যে আমি তাৰ যত্ন ল'বলৈ সকলো সীমা পাৰ কৰি দিবলৈ পাৰোঁ। কিন্তু কেতিয়াবা কেতিয়াবা ভাৱনা আৰু দায়িত্বৰ মাজত এটা সীমা থকাটো খুবেই প্ৰয়োজন, য'ত প্ৰেম দায়িত্বৰ এক বুজাবুজি আছিল। কম্বলৰ তলত মই নিৰ্বাণৰ লগত শুই আছিলোঁ। সি গভীৰ টোপনিত আছিল সেইটো সময়ত, কিন্তু সেইটো সময়ত মই জাগি আছিলোঁ আৰু মই লক্ষ্য কৰিছিলোঁ তাৰ মূৰত সাধাৰণ ঘামৰ টোপাল জিলিকি আছিল। হয়তো ভাগৰ নহ'লে কিবা খেলি মেলি হৈছিল। মই তাৰ চুলিত লাহেকৈ আঙুলি বুলালোঁ, যেনেকৈ সৰুতে কৰিছিলোঁ। সেইটো সময়ত মোৰ সেই দিনবিলাক মনত পৰিছিল, যেতিয়া সি প্ৰথমবাৰৰ বাবে স্কুললৈ গৈছিল আৰু কান্দি কান্দি মোক সাৱটি ধৰিছিল আৰু মই তাক ভৰসা দিছিলোঁ যে তোমাৰ মাগৰাকী সদায় তোমাৰ লগতেই আছোঁ বুলি। আজিও মই সেয়াই কৰিবলৈ বিচাৰিছিলোঁ। তাক ভৰসা দিবলৈ বিচাৰিছিলোঁ যে সকলো ঠিক হৈ যাব। ৰাতিপুৱাৰ প্ৰথম কিৰণ খিৰিকীৰে ভিতৰলৈ আহিলে আৰু ধনে টোপনিৰ পৰা সাৰ পাই উঠিল। সি কিছু ছেকেণ্ডৰ কাৰণে মোলৈ চাই থাকিল। তাৰপিছত সাধাৰণভাৱে মিচিকিয়াই ক'লে যে, মা, কি আপুনি টোপনি যোৱা নাছিল নেকি? মই তেতিয়া মিচিকাই ক'লোঁ যে টোপনি নহয় ধন, হয়তো বেলেগ কিবা এটা। সি তেতিয়া কথাটো শুনি মনে মনে থাকিল। তেনেকৈ তাৰ এটা মুহূৰ্তৰ পিছতে সি ক'লে যে, মা, আমি কিছু সময়ৰ কাৰণে ক'ৰবালৈ যাবলৈ পাৰোঁনে? কেইদিনমান মাত্ৰ আপুনি আৰু মই। মই আচৰিত হৈ তাৰ ফালে এতিয়া চাবলৈ ধৰিলোঁ। ক'ৰবালৈ যাবলৈ বিচৰা? সি তেতিয়া ক'লে যে এই চহৰ, এই দৈনন্দিন কাম আৰু যান্ত্ৰিকতাৰ পৰা অলপ দূৰলৈ। কিছু সময় মাত্ৰ আমাৰ কাৰণে। কেইদিনমানৰ পিছত আমি এটা পাহাৰীয়া অঞ্চললৈ বুলি গ'লোঁ। এখন সৰু গাঁও য'ত মোবাইলৰ নেটৱৰ্ক নাছিল আৰু সময় যেন একেবাৰে ৰৈ গৈছিল। তাত এটা সৰু ঘৰত থাকি আমি আকৌ ইজনে আনজনক বুজিবলৈ ধৰিলোঁ। সেইটো সময়ত ধনে মোক ক'লে তাৰ মনত বহুতো প্ৰশ্ন আছিল,
কেৰিয়াৰক লৈ, নিসংগতাক লৈ, ভৱিষ্যতক লৈ আৰু সকলোতকৈ ডাঙৰ কথাটো তাৰ ভয় আছিল যে সি তাক কেতিয়াবা মোৰ বুজা যেন লাগিব নেকি। মই তাৰ হাতত ধৰিলোঁ আৰু ক'লোঁ, ধন, তুমি মোৰ এটা অংশ। তুমি কেতিয়াও মোৰ বুজা নহয়, সদায় তুমি মোৰ বাবে জীয়াই থকাৰ এটা অংশ হৈ পৰিবা। সেইকেইদিনত আমি মাত্ৰ কথা পাতিলোঁ, পুৰণি স্মৃতিবিলাক সতেজ কৰিলোঁ, কিতাপ পঢ়িলোঁ আৰু নিশা তৰা গণিছিলোঁ। ধনৰ মনটো আকৌ আগৰ দৰে শান্ত হ'বলৈ ধৰিছিল। তাৰ ভিতৰৰ খেলিমেলি লাহে লাহে ঠিক হ'বলৈ ধৰিলে। যেতিয়া আমি উভতিছিলোঁ তেতিয়া আমি তেনেকুৱা নাছিলোঁ যেতিয়া আমি গৈছিলোঁ। ঘৰলৈ উভতাৰ সময়ত আমি আৰু অলপ শক্তিশালী হৈ উঠিছিলোঁ আৰু অলপ বেছি ওচৰ চাপি গৈছিলোঁ। সকলো সম্পৰ্কই একোটা যাত্ৰা আৰু সেই যাত্ৰা কেতিয়াবা স্থগিত কৰাৰো প্ৰয়োজন আছে। কেতিয়াবা কেতিয়াবা সকলোতকৈ ডাঙৰ উত্তৰ শব্দৰ দ্বাৰা নহয়, লগত কটোৱা মৌন সময়ৰ পৰা পোৱা যায়। এনেকৈ পাহাৰৰ পৰা উভতি অহাৰ পিছত কিছুমান বস্তু আমাৰ সলনি হৈ গৈছিল। সেয়া বাহিৰত নহয়, আমাৰ মনৰ মাজত আছিল। ধন এতিয়া আগতকৈ বেছি শান্ত হৈ গৈছিল, কিন্তু এক নতুন আত্মবিশ্বাসৰ সৈতে। সি এতিয়া তাৰ শব্দতকৈ বেছি তাৰ সিদ্ধান্তৰ দ্বাৰা কথা ক'বলৈ ধৰিছিল। এদিন সন্ধিয়া সি মোৰ ওচৰলৈ আহিলে আৰু মোৰ হাতত চাহৰ কাপটো দিলে আৰু ক'লে যে, মা, মই এটা সিদ্ধান্ত লৈ পেলাইছোঁ। মই এতিয়া সেই লিখক কৰ্মশালাত আবেদন কৰিম যি মুম্বাইত হ'ব। মই তাৰ চকুলৈ চালোঁ। তাৰ চকুত সেই পুৰণি কুণ্ঠাবোধ নাছিলে, তাৰ ঠাইত এক স্পষ্ট সংকল্প আছিল। মই মাত্ৰ মূৰ দুপিয়াই মিচিকিয়াই ক'লোঁ, যোৱা শুন, এতিয়া তুমি মাত্ৰ মোৰ সাৰথি নহয়, তুমি নিজৰ কাহিনীৰ হিৰো হ'বলৈ গৈ আছা। এতিয়া এনেকৈ ধনে এবছৰৰ কাৰণে মুম্বাইলৈ গুচি গ'ল। প্ৰতি সপ্তাহে মোলৈ সি ফোন কৰে, নতুন নতুন কথা কয়, কোনজন লিখকক লগ পালে, কি লিখিলে, কি শিকিলে, ইত্যাদি ইত্যাদিবিলাক। এতিয়া ময়ো মোৰ নিজক লৈ চিন্তা কৰিবলৈ ধৰিলোঁ। ইমান বছৰ মাত্ৰ মা হৈ জীয়াই থাকিলোঁ, সেইবাবে এতিয়া নিজৰ বাবে জীয়াই থাকিবলৈ বিচাৰোঁ। মই ওচৰৰে এটা লাইব্ৰেৰীত ভলণ্টিয়াৰ হিচাপে কাম আৰম্ভ কৰিলোঁ। তাতে এটা সন্ধিয়া ল'ৰা ছোৱালীবিলাকক কাহিনী শুনাই থাকোঁতে মই বুজিবলৈ পাৰিলোঁ যে ধনৰ বাহিৰেও মোৰো নিজৰ এখন পৃথিৱী আছে। ধনৰ প্ৰথমখন চিঠি আহিলে, মা, মোৰ প্ৰথম কিতাপখন প্ৰকাশ হ'বলৈ গৈ আছে আৰু তাত এটা অধ্যায় আপোনাৰ নামত আছে। সেই নিশাৰ কথা উল্লেখ আছে, যেতিয়া আপুনি মোক এখন কম্বলেৰে নহয়, মোক আকৌ জীয়াই থাকিবলৈ শিকাইছিল। মই বহুত দেৰিলৈকে সেই চিঠিখন হাতত লৈ বহি থাকিলোঁ। কোঠাটোৰ নিৰ্জনতা মোৰ ভিতৰত বহুত গভীৰভাৱে সোমাই গৈছিল। এতিয়া আমি আগৰ দৰে নাই, বৰঞ্চ আগতকৈ বহুত ভাল হৈ গৈছিলোঁ। সেইটো কেঁচুৱা যিয়ে মোৰ আঙুলিত ধৰি খোজকাঢ়িবলৈ শিকিছিল। এতিয়া সেইজন ল'ৰাই নিজৰ পৃথিৱীখন গঢ়িবলৈ চেষ্টা কৰি গৈছে। আৰু মই এতিয়া মাত্ৰ মাতৃ নহয়, এগৰাকী নাৰীও নিজৰ পৰিচয়ৰ সৈতে। কেতিয়াবা কেতিয়াবা শীতৰ নিশা এখন কম্বল আৰু দুখন কপি থকা অন্তৰে গোটেই জীৱনটোক এটা নতুন পথ দিবলৈ পাৰে। সম্পৰ্কটো কেতিয়াও বুজা নহয়, যদি আমি সেয়া বুজিবলৈ, সময় দিবলৈ আৰু একেলগে থকাৰ সুযোগ দিওঁ। এজন পুত্ৰ আৰু এগৰাকী মাতৃৰ এই কৰুণ কাহিনীটো এটা কাহিনীয়েই নহয়, এটা অনুভৱ, যি প্ৰতিখন ঘৰতে ক'ৰবাত নহয় ক'ৰবাত অনুভৱ হয়। মুম্বাইলৈ যোৱা এতিয়া তাৰ 7 মাহ পাৰ হৈ গৈছিল। এতিয়া ধনে সদায় ফোন কৰে মোলৈ, কিন্তু তাৰ কণ্ঠত এতিয়া আগৰ দৰে কুণ্ঠাবোধ নাছিল। প্ৰতিবাৰেই ফোন কৰোঁতে সি নতুন নতুন কথাবিলাক কৈছিল। কেতিয়াবা কৈছিল কিবাৰ কবিতা কথা, কেতিয়াবা কৈছিল কিবাৰ গল্প কথা আৰু কিবা কিবা অনুভৱৰ কথাবিলাক। কিন্তু এদিন মই লক্ষ্য কৰিছিলোঁ ফোনত তাৰ কণ্ঠটো অলপ বেলেগ আছিল। মা, মোৰ কিতাপ প্ৰকাশ হ'বলৈ গৈ আছে, পাব্লিক ইভেণ্ট আছে আৰু মই বিচাৰোঁ আপুনি ইয়ালৈ অহাটো। মই এটা মুহূৰ্তৰ কাৰণে একেবাৰে মৌন হৈ পৰিছিলোঁ। ইমান বছৰৰ পৰা মই তাৰ সাহস আছিলোঁ, আৰু এতিয়া সি বিচাৰিছে যে মই তাৰ সাক্ষী হওঁ তাৰ সফলতাৰ বাবে। এনেকৈ মুম্বাইলৈ যোৱাৰ উদ্দেশ্যৰে মই প্ৰথমবাৰ ফ্লাইটত বহিলোঁ। অন্তৰত ভয়ো আছিল আৰু সুখো আছিল। অনুষ্ঠানটো এখন ডাঙৰ বুক ষ্টৰত হৈছিল। তাত বহু লোকৰ সমাগম ঘটিছিল, লগতে লেখক, পত্ৰকাৰ, কেমেৰা ইত্যাদি ইত্যাদিবিলাক। কিন্তু সেইটো সময়ত মোৰ চকুৱে মাত্ৰ ধনক বিচাৰি আছিল, আৰু তাৰপিছত সি মঞ্চলৈ উঠি আহিলে। সম্পূৰ্ণ আত্মবিশ্বাসেৰে ভৰা মোৰ ফালে চাই সি মিচিকিয়াই ক'লে, মই মোৰ কিতাপখন এনে এজন ব্যক্তিক সমৰ্পণ কৰিবলৈ গৈ আছোঁ, যাৰ সান্নিধ্যই মোক শব্দ দিয়ে, মোৰ মা, যাৰ নাম বেবী। গোটেই হলটো তেতিয়া হাত চাপৰিৰে ৰজন জনাই উঠিল। মই তাতেই বহি থাকিলোঁ, যেন সময় ৰৈ গৈছিল। সেইদিনা মই কেৱল মাতৃ নহয়, মই তেওঁৰ প্ৰেৰণা আছিলোঁ। কিতাপখনৰ নাম আছিল সেই শীতৰ নিশাৰ কম্বল। মানুহবিলাকে সেয়া বহুত পচন্দ কৰিলে। কাহিনীটো মাত্ৰ মাক পুতেকৰে নহয়, সেই সকলো সম্পৰ্কৰ আছিল য'ত মৌনতাত প্ৰেম লুকাই থাকে। তাৰ মাজতে মোৰ নিজৰ জীৱনলৈও এটা নতুন লহৰ আহিলে। লাইব্ৰেৰীত কাম কৰি কৰি মই নিজেই লিখিবলৈ আৰম্ভ কৰিলোঁ। সৰু সৰু চুটি গল্প, তাৰপিছত কাহিনীবিলাক।
প্ৰথমা অৱস্থাত ধনে মোৰ পৰা প্ৰেৰিত হৈছিল। এতিয়া আমি ইজনে আনজনৰ সহলিখক হৈ পৰিছিলোঁ। এতিয়া আমি একেলগে নাথাকোঁ, কিন্তু প্ৰতিমাহে ইজনে আনজনৰ নতুন কাহিনীৰ প্ৰথম কপিটো পঠিয়াইছিলোঁ। আমাৰ সম্পৰ্কত এতিয়া সৰুকালৰ প্ৰয়োজন আৰু যৌৱনৰ খেলিমেলি নাই। এতিয়া আছে মাত্ৰ বুজাবুজিহে। সম্পৰ্কৰ সকলোতকৈ ডাঙৰ কথা এইটোৱে যে সেয়া সময়ৰ লগত সলনি হৈ যায়। কিন্তু যদি অন্তৰ পৰা সংযোগ হৈ থাকে তেনেহ'লে প্ৰতিটো পৰিৱৰ্তনে এটা গভীৰতা দি যায়। মুম্বাইৰ পৰা উভতি অহাৰ পিছতো মোৰ মনত কিবা চলিয়েই থাকিল। সেই মঞ্চ, সেই হাত-চাপৰি আৰু ধনৰ চকুত দেখা গৰ্বৰ অনুভৱবিলাক। মই প্ৰথমবাৰৰ বাবে অনুভৱ কৰিছিলোঁ যে মই মাত্ৰ এজন পুত্ৰই লালন পালন কৰা নাছিলোঁ। মই এজন নিৰ্মাতাও বনাইছিলোঁ যি এতিয়া নিজৰ বিচাৰ বিবেচনাৰে গোটেই পৃথিৱীখনকে সলনি কৰিবলৈ পাৰে। এদিন দুপৰীয়া লাইব্ৰেৰীত বহি মই মোৰ ডায়েৰী এখন লিখি আছিলোঁ। তেতিয়াই পিছফালৰ পৰা এটা শব্দ আহিলে, আপোনাৰ লিখনি বহুতেই স্পষ্ট, কি আপুনি একো প্ৰকাশিত নকৰে নেকি? তেতিয়া মই ঘূৰি চাই দেখিলোঁ যে এজন বয়োজ্যেষ্ঠ সাংবাদিক, এখন প্ৰতিষ্ঠিত আলোচনীৰ। কিছু দিনৰ পিছত মোৰ প্ৰথম কাহিনী এটা ছপা হ'ল, এগৰাকী মাৰ খিৰিকী, আৰু মানুহে সেয়া বহুতেই পচন্দ কৰিলে। এতিয়া মই কেৱল কিতাপখনেই পঢ়া নাছিলোঁ, এতিয়া মই কিতাপ লিখিবলৈও লৈছিলোঁ। এদিন সন্ধিয়া মোলৈ ফোন আহিলে ধনৰ, মা কি আপুনি অহা মাহত ইয়ালৈ আহিবলৈ পাৰিব নেকি? মই বিচাৰিছোঁ আপুনি কাৰোবাক লগ কৰাটো। মই মিচিকিয়াই সুধিলোঁ যে নামটো কি হয় তাইৰ। সি অলপ দেৰি মনে মনে থাকিলে। তাৰ পিছতে সি ক'লে যে তাইৰ নাম অপ্সৰা। তাইও এগৰাকী লেখিকা, কিন্তু তাতোতকৈ বেছি তাই মোক বুজি পায় যেনেকৈ আপুনি মোক বুজি পায়। মই এতিয়া অনুভৱ কৰিছিলোঁ যে মোৰ ল'ৰাই মাত্ৰ এগৰাকী জীৱন সংগিনীয়েই নহয়, সি এটা এনেকুৱা সম্পৰ্ক বিচাৰি পাইছিল য'ত শিক্ষাৰ প্ৰভাৱ বহুত গভীৰতালৈকে বিয়পি আছিল। মুম্বাইৰ সেইখন কেফেত য'ত ধনে প্ৰথমবাৰ কিতাপ লিখা আৰম্ভ কৰিছিল, তাতেই মই এতিয়া অপ্সৰাক লগ কৰিলোঁ। অপ্সৰা বহুত শান্ত, শালীনতা আৰু বহুত সন্মানেৰে ভৰি থকা এজনী ধুনীয়া ছোৱালী আছিল। তাই মোৰ হাতত স্পৰ্শ কৰি ক'লে যে আপোনাক লগ পাই মোৰ এনেকুৱা লাগিছে যেন মই ধনৰ আৰু এটা অংশৰ বিষয়ে জানিলোঁ। লগতে ময়ো ক'লোঁ যে আৰু মোৰো এনেকুৱা অনুভৱ হৈছে যেন মোৰ ল'ৰা আৰু এতিয়া ডাঙৰ হৈ উঠিছে। কেইমাহমানৰ পিছত তেওঁ এটা সৰু অনুষ্ঠানৰ আয়োজন কৰিলে ঘৰৰ সম্পৰ্কীয় মানুহবিলাকৰ মাজত। মই অপ্সৰালৈ এখন চিঠি পঠিয়ালোঁ, য'ত লিখা আছিল মই মোৰ পুত্ৰক এখন সুৰক্ষিত অন্তৰ দিছিলোঁ। সেইবাবে এতিয়া মই সেইখন অন্তৰ তোমাৰ ওপৰত অৰ্পণ কৰিবলৈ গৈ আছোঁ, তোমাৰ মৰমেৰে আৰু তোমাৰ ভৰসাৰ ওপৰত। অপ্সৰাৰ চকু একেবাৰে সেমেকি উঠিছিল। আমি তিনিওজনকে এতিয়া ইজনে সিজনক সাৱটি ধৰিলোঁ, এগৰাকী মা, এজন পুত্ৰ আৰু এগৰাকী বোৱাৰী নহয়, এজনী কন্যা হিচাপে। এতিয়া মই চহৰে চহৰে ঘূৰি ফুৰোঁ, লিখনিৰ কৰ্মশালাত এতিয়া উপস্থিত থাকোঁ, স্কুললৈ যাওঁ লিখনিৰ পৰা জীৱনলৈ নামৰ অনুষ্ঠান এটাৰ যোগেদি। ধন আৰু অপ্সৰা এতিয়া একেলগে লিখে। তেওঁলোকৰ নতুন কিতাপ আহি আছে, মাৰ কম্বল, কন্যাৰ কলমৰ সম্পৰ্ক। যদি মূল্য আৰু সন্মানেৰে ভৰি থাকে তেনেহ'লে সেই সম্পৰ্ক সময়ৰ লগে লগে বাঢ়ি গৈ থাকে, আৰু সেইটো সম্পৰ্ক কেতিয়াও ভাঙি নাযায়। এগৰাকী মাতৃ যিয়ে আগতে পুত্ৰক চোৱা চিতা কৰিছিল, এতিয়া নিজকো এটা জীৱন দিছে। এতিয়া এই কাহিনীটো এটা সাধাৰণ মা আৰু পুত্ৰৰ কাহিনী হৈ থকা নাই। ধন যি এতিয়া লেখক আৰু জীৱনসংগী দুয়োটাই, আৰু অপ্সৰা যি এতিয়া বোৱাৰী নহয়, কন্যা আৰু এই নতুন প্ৰজন্মৰ চিন্তাধাৰাৰ প্ৰতিনিধি। এনেকৈ সময়ৰ লগে লগে তেওঁলোকৰ জীৱনবিলাক এতিয়া সলনি হৈ গৈ থাকিল। কিন্তু কিছুমান সম্পৰ্ক সময়ৰ লগে লগে গভীৰ হৈ গৈ থাকে, দুৰ্বল নহয়। এদিন বেবীৰ ঘৰলৈ ডাকযোগে কিবা এটা খবৰ আহিলে। ধুনীয়া আখৰে লিখা আছিল লিখক দম্পতি ধন আৰু অপ্সৰাৰ নতুন কিতাপ প্ৰকাশন। মুখ্য অতিথি বেবী কুমাৰী। সেইটো মুহূৰ্ততে বেবীৰ চকুত চকুপানী আৰু মিচিকিয়া হাঁহি দুয়োটাই ফুটি উঠিছিল। কেতিয়াবা কেতিয়াবা তেওঁ মঞ্চৰ পিছফালে থিয় হৈ আছিল, আৰু এতিয়া সেইগৰাকী মাতৃয়ে মঞ্চত মুখ্য অতিথি হ'বলৈ গৈ আছে। সেইটো সন্ধিয়া বৰ বিশেষ আছিল। সকলোৰে মুখত এটা নতুন আশা জিলিকি আছিল। মানুহবিলাকে লেখক দম্পতীহালক লগ কৰিবলৈ আহিছিল। কিন্তু যেতিয়া বেবীয়ে মঞ্চত খোজ ল'লে, তেতিয়া গোটেই হলটোৰ দৰ্শকে থিয় হৈ হাত চাপৰি বজাবলৈ ধৰিলে। তেওঁ মঞ্চত একো নক'লে, মাত্ৰ মাইকটো হাতত ল'লে আৰু লাহেকৈ ক'লে যে শব্দৰ দ্বাৰা নহয়, সম্পৰ্কৰ দ্বাৰাহে লিখা এই কিতাপখনত মোৰো এটা অংশ আছে, একো নিলিখাকৈ, একো নোকোৱাকৈ। সেই কিতাপখনৰ পিছত বেবীয়ে এটা ডাঙৰ ঘোষণা কৰিলে, মই এটা ফাউণ্ডেশ্যন আৰম্ভ কৰিবলৈ গৈ আছোঁ, খালী চকী, য'ত কেৱল সেইসকল মহিলাক মঞ্চ দিম যিয়ে জীৱনত কেৱল আনৰ কাহিনীৰ অংশ হৈ গৈ থাকিল, নিজৰ কাহিনীটো কেতিয়াও কোৱা নহ'ল। ধন আৰু অপ্সৰাই মিলি তেওঁ সহযোগ কৰিব বুলি প্ৰতিশ্ৰুতি দিলে। এতিয়া তেওঁলোকে অকল কিতাপ লিখাই নাছিল, জীৱনটো সলনি কৰা এখন মঞ্চ তৈয়াৰ কৰি আছিল।
কিছু মাহৰ পিছত ধন আৰু অপ্সৰাই মাকক তেওঁলোকৰ ওচৰলৈ মাতিলে। সেইটো সময়ত তেওঁ পাকঘৰত চাহ বনাই আছিল। তেতিয়া অপ্সৰাই পিছফালৰ পৰা লাহেকৈ গৈ তেওঁৰ হাতখনত ধৰিলে আৰু লগতে ক'লে যে মা, আপুনি পুনৰ মা হ'বলৈ গৈ আছে। বেবীয়ে থতমত খাই উঠিল। তাৰপিছত অপ্সৰাই মিচিকিয়াই নিজৰ হাতত পেটখন ৰাখিলে। বেবীয়ে কিছু মুহূৰ্তৰ কাৰণে তাইৰ ফালে চাই থাকিলে। তাৰপিছত হাঁহি মাৰি ক'লে যে নাই মাজনী, এতিয়া কেৱল মই এগৰাকী মা নহয়, এতিয়া আইতাক হ'বলৈও গৈ আছোঁ। এতিয়া ঘৰখনত কিতাপৰ সুগন্ধিৰ লগতে কফিৰো গোন্ধ আছিল আৰু এটি নৱজাতকৰ খিলখিলনিৰ আগমন হ'বলৈ গৈ আছিল। বেবীৰ কম্বলখন এতিয়া কেৱল পুত্ৰৰ কাৰণে নহয়, এতিয়া তাত এটা নতুন প্ৰজন্মৰ উষ্ণতা সংযোগ হ'বলৈ গৈ আছিল। সেইকাৰণে ক'বলৈ গৈ আছোঁ, সম্পৰ্ক কেতিয়াও শেষ নহয়। সম্পৰ্কই মাথো ৰূপ সলায়, দায়িত্ব বঢ়ায় আৰু নতুন জীৱনৰ আৰম্ভণি দিয়ে। এটা সময়ত যিগৰাকী মাতৃয়ে নিজৰ নিসংগতাৰ জীৱন আৰম্ভ কৰিছিল, এতিয়া সেইগৰাকী মাতৃয়ে 3টা প্ৰজন্মৰ শিপা হ'বলৈ গৈ আছিল। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। যদিহে কাহিনীটো ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।